Dear students, আজি আমি অনুশীলনী 5.2 question number 4 to solve কৰিম। চোৱা question number 4 to দিয়া আছে 3, 8, 13, 18 ডট 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 এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 কিমান নম্বৰ পদটো 78 হ'ব অৰ্থাৎ 78 টো হৈছে an ৰ মান অন্তিম পদ কিমান নম্বৰ পদ যোৱা গলে 78 টো পাম এতিয়া আমি n ৰ মানটো উলিয়াব লাগে চোৱা question number 4 টো solve কৰিম given আমার কি দিয়া আছে 3, 8, 13, 18 তার মানে এর মান তোমালোকে কিতাবত চোৱা এর মান 3 আকৌ ডিৰ মান ডি মানে সাধাৰণ অন্তৰ এইটো হ'ব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম এনেকুৱা দিয়া আছে 3, 8, 13, 18 তার মানে প্রথমটো হয় প্রথম পদ এইটো এর মান 3 হ'ব ডিৰ মান কি হ'ব দ্বিতীয় পদ মাইনাস প্রথম পদ দ্বিতীয় পদটো আছে 8 8 ৰ পৰা 3 বাদ দিম কিমান হ'ব 8 minus 3 5 এইটো ডিৰ মান 5 হ'ব সাধাৰণ অন্তৰ আৰু দিয়া আছে an ৰ মান হ'ব 78 আমি n ইকুৱেল হোৱাট n ৰ মানটো উলিয়াব লাগে এটা ফৰ্মুলা আছে উই নো ডেট আমি জানো যে an ইকুৱেল a প্লাস n মাইনাস 1 ইনটু d এইটো ফৰ্মুলা মানখিনি বহাই যাম an ৰ মান 78 ইকুৱেল a ৰ মান 3 প্লাস n ৰ মান নাই আমি লিখিম n মাইনাস 1 ইনটু d ৰ মান 5 ঠিক আছে এতিয়া আমি লিখিম 78 প্লাসৰ 3 আছে এফালে আহিলে কি হ'ব মাইনাসৰ 3 থাকিব কিমান n minus 1 into 5 78 ৰ পৰা 3 বাদ দিম ইয়াত হ'ব 75 এই 5 টো ইফালে পূৰণ হৈ আছে n minus 1 ৰ লগত কি হৈ আছে পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব তাৰ মানে 75 ৰ তলত আহিব 75 by 5 equal n minus 1 কটাকটি কৰিম 5 গুণ 5 থাকিব 2 25 হ'ব 5 5 গুণ 25 কিমান হ'ব 15 মাইনাসৰ 1 ইফালে আহিলে কি হ'ব প্লাসৰ 1 ইকুৱেল n 15 plus 1 তাৰ মানে 16 ইকুৱেল n এতেকে n ইকুৱেল 16 n ৰ মান হৈছে 16 এটো লিখি লোৱা এতিয়া কোৱেশ্চন নাম্বাৰ 5 টো চোৱা তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰিব লাগে ৰোমান 1 টো দিয়া আছে 7, 13, 19 ডট 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 205 ইয়াত কিমানটা আছে পদ এটো আমি নিৰ্ণয় কৰিব লাগে চোৱা গিভেন প্ৰথমত লিখিম দিয়া আছে এটো এ মানে প্ৰথম পদ প্ৰথমৰ মানটো কি আছে ইয়াত প্ৰথমৰ মানটো 7 আছে তাৰ মানে এৰ মান 7 ডি মানে আছিলে সাধাৰণ অন্তৰ এটো কেনেকুৱা ওলাই দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদটো 13 মাইনাস প্ৰথম পদটো 7 13 মাইনাস 7 এটো 13 ৰ পৰা আমি 7 বাদ দিম 13 ৰ পৰা 7 গলে কিমান থাকিব 6 এটো হ'ব ডিৰ মান আৰু এটো দিয়া আছে 205 এটো আমাৰ an ৰ মান অন্তিম পদটো দিয়া আছে an ইকুৱেল 205 আমি n ৰ মানটো উলিয়াব লাগে n ইকুৱেল হোৱাট আমি জানো যে উই নো ডেট এটা ফৰ্মুলা আছিলে ফৰ্মুলাটো হৈছে an ইকুৱেল a প্লাস n minus 1 into d এইটো ফৰ্মুলা আমি মানখিনি বহাই যাম an ৰ মান কিমান 205 এর মান 7 প্লাস n ৰ মান নাই আমি ইয়াত n লিখিম n minus 1 into d ৰ মান কিমান 6 205 এটো প্লাসৰ 7 এফালে আহিলে কি হ'ব মাইনাসৰ 7 যদি প্লাসৰ মান হয় আহিলে মাইনাসৰ মান হ'ব আৰু মাইনাসৰ মান হলে প্লাসৰ মান হ'ব এটো প্লাসৰ 7 আহিলে হ'ব মাইনাসৰ 7 ইকুৱেল n minus 1 into 6
205 পৰা আমি 7 বাদ দিম কিমান হ'ব 198 এই 6 টো এইফালে পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ তলত আহিব ইকুৱেল n মাইনাছ 1 এতিয়া আমি কটাকটি কৰিম 6 3 গুণ কিমান 17 থাকিব কিমান 1 17 হ'ব আকৌ 6 3 গুণ কিমান 17 ইয়াত থাকিব কিমান 33 মাইনাছৰ 1 আহিলে কি হ'ব প্লাছৰ 1 ইকুৱেল n 33 লগত 1 যোগ কৰিম 34 ইকুৱেল n এতেকে n ৰ মান 34 ইয়াত কিমানটা আছে পদ 34 টা পদ আছে n ৰ মান 34 এটো লিখি লোৱা এতিয়া কুৱেশ্যন নাম্বাৰ 5 ৰ ৰোমান টুটো চোৱা 18, 15 হাফ, 13 ... -47 এটোৰ পৰা আমি n ৰ মান উলিয়াব লাগে চোৱা প্ৰথমত লিখিম গিভেন এৰ মান কিমান হ'ব এ মানে প্ৰথম পদ 18 এৰ মান হ'ব 18 ডিৰ মানটো কি কৈছিলো সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম সেকেন্ড টার্মটো কি আছে 15 হাফ মাইনাস ফার্স্ট টার্মটো আছে 18 15 হাফৰ পৰা আমি 18 বাদ দিম এটোক আমি মিশ্র ভগ্নাংকটো আমি হেৰি কৰিম চাই লোৱা 2 টাইপ কি হ'ব 2 15 দুগুণ কিমান 30 30 ৰ লগত 1 যোগ কৰিম 31/2 মাইনাস 18 একো নাই মানে 1 এতিয়া আমি এলসিএম লম 2 এগুণ কিমান 2 কিটো চোৱা 31 এগুণ 31 মাইনাস 18 দুগুণ কিমান 36 18 দুগুণ 36 আকৌ চোৱা 31 ৰ পৰা 36 বাদ দিম যাব নেকি না যায় 36 ৰ পৰা 31 বাদ দিম কিমান হ'ব 5 কিন্তু 5 টো হ'ব মাইনাসৰ 5 ইয়াত আহিব -5/2 এটো হ'ব আমাৰ ডিৰ মান হ'ব -5/2 এতিয়া এই যেটো মান দিয়া আছে এই মানটো আমাৰ an ৰ মান আমি লিখিম an ইকুৱেল -47 এতিয়া আমি কি উলিয়াব লাগে n ৰ মানটো উলিয়াব লাগে তাৰ মানে n ইকুৱেল 1 এতিয়া ফৰ্মুলাটো ইয়াত লিখি আছো চোৱা উই নো দ্যাট আমি জানো যে এটা ফৰ্মুলা আছিল an ইকুৱেল a প্লাস n মাইনাস 1 ইনটু d an ৰ মান কিমান -47 ইকুৱেল a ৰ মান 18 প্লাস n ৰ মান নাই আমি লিখিম n মাইনাস 1 ইনটু d ৰ মান কিমান -5/2 আমি লিখিম ইয়াত -5/2 ঠিক আছে -47 প্লাসৰ 18 আহিলে কি হ'ব মাইনাসৰ 18 ইকুৱেল থাকিব কিমান n minus 1 into -5/2 ঠিক আছে এতিয়া মাইনাস কি হ'ব প্লাস 47 ৰ লগত আমি 18 যোগ কৰিম কিমান হ'ব -65 মাইনাস কিমান হ'ব 65 এটো চোৱা -5/2 টো এইফালে পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব আৰু হৰণ হোৱাৰ লগে লগে এই মানটো উল্টি যাব উল্টি গলে কি হ'ব -2/5 -5/2 আছে এটো উল্টি গলে হ'ব -2/5 ইকুৱেল থাকিব কিমান n - 1 এতিয়া আমি কটাকটি কৰিম 5 এগুণ 5 থাকিব 1 15 হ'ব 5 3 গুণ 15 থাকিব কিমান -13 ইনটু ইয়াত থাকিব -2 ঠিক আছে ইকুৱেল n - 1 আকৌ চোৱাচোন মাইনাসে প্লাস 13 ৰ লগত 2 পূৰণ কৰিম কিমান হ'ব 26 কিন্তু মাইনাসে প্লাস হৈ যাব এটো চোৱা মাইনাসৰ 1 এফালে আহিলে কি হ'ব প্লাসৰ 1 ইকুৱেল n 26 ৰ লগত 1 যোগ কৰিম কিমান হ'ব 27 ইকুৱেল n এতেকে n ৰ মান 27 এটো লিখি লোৱা আৰু যদি চেনেলটো ভাল লাগে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব থ্যাংক ইউ